Hey guys, কি খবৰ আপোনালোকৰ? আজি ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ লুজ পাউডাৰ। লুজ পাউডাৰ আসলতে কি হয়, কেনেকুৱা স্কিনত কেনেকুৱা ধৰণৰ লুজ পাউডাৰ লগাব লাগে আৰু দামী কম দামী কোনটো লুজ পাউডাৰ মানে ভাল হয়, এই গোটেইখিনি মই আপোনালোকক ডিটেইলছত ক'ম। তেন্তে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। প্ৰথমতে আমি জানি লওঁ লুজ পাউডাৰ কি হয়। লুজ পাউডাৰক আসলতে ফিনিশিং মাষ্টাৰ বুলিও কোৱা হয়। কাৰণ যেতিয়া আমি ফাউণ্ডেশ্যন আৰু কনচিলাৰ লগাওঁ তাৰপিছত সেট কৰিবৰ কাৰণে আমি লুজ পাউডাৰ লগাওঁ। লুজ পাউডাৰটোৱে ধুনীয়াকৈ মেকআপটো সেট কৰি দিয়ে। মানে প্ৰথমতে বেছটো বনাই লোৱাৰ পিছত লুজ পাউডাৰ আমি সেট কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। এইটো ট্ৰান্সলুচেণ্ট টাইপ হয় আৰু ইয়াৰ মেইন কাম হৈছে মেকআপ সেট কৰা, তাৰপিছত অইল কণ্ট্ৰোল কৰা, বেছটো ধুনীয়া মানে স্মুথ কৰি দিয়ে আৰু লং লাষ্টিঙো কৰে। গতিকে এই পাউডাৰটো একদম কামত অহা পাউডাৰ হয়। আৰু এটা কথা মন কৰিব, লুজ পাউডাৰটোৱে কেতিয়াও আমাক একো কভাৰেজ নিদিয়ে, মানে একদমেই নিদিয়ে কভাৰেজ। আৰু ইয়াৰ মেইন কামটো হৈছে বেছটো মানে লক কৰি দিয়া, ডাষ্ট আউট হৈ যায় আৰু এটা ছফ্ট ফিনিচিং লুক এটা দিয়ে। অকণমান শ্বিমাৰ থকা লুজ পাউডাৰো পোৱা যায়, কিন্তু সেইটো মোৰ তাত নাই আৰু মই ইউজো নকৰোঁ। অইলি স্কিনৰ কাৰণে লুজ পাউডাৰ বিৰাটে ভাল হয়। বেছটো সেট কৰিবৰ কাৰণে ভালকৈ লগাব লাগে লুজ পাউডাৰ, স্পেচিয়েলি টি জোন এৰিয়াত অলপ ভালকৈ লগাব লাগে। বৰ্তমান মোৰ ওচৰত এই 4টা লুজ পাউডাৰ এভেইলেবল আছে। এই 4টা ভাল লুজ পাউডাৰ হয় আৰু বাজেট ফ্ৰেণ্ডলি হয়। আৰু ব্ৰাইডেলৰ কাৰণে ইউজ কৰিলে আপোনালোকে ক্ৰাইলনৰো লগাব পাৰে, সেইটোও ভাল হয়। মোৰ তাত বৰ্তমান নাই, সেইটো শেষ হৈছে। এফৰ্ডেবল প্ৰাইচৰ ভিতৰত এইকেইটাৰ যিকোনো এটা ল'ব পাৰে, বিগিনাৰ্ছৰ কাৰণে ভাল হ'ব। এতিয়া আপুনি লুজ পাউডাৰৰ পাৰফেক্ট শ্বেড কেনেকৈ মানে চুজ কৰিব। লুজ পাউডাৰ তিনিটাটো আহে, যেনেকৈ ধৰক পিংক টোন, বেজ, তাৰপিছত টেন টোন, এইকেইটা টোনত আহে। পিংক টোনটো আমি ফেয়াৰ স্কিনত ইউজ কৰোঁ, তাৰপিছত বেজ টোনটো আমি মিডিয়াম স্কিনত ইউজ কৰোঁ আৰু ডাস্কি স্কিনত আমি টেনটো ইউজ কৰোঁ। যেনেকৈ ধৰক এইটো মোৰ তাত লুজ পাউডাৰ ব্ৰাউন কালাৰত আছে, মানে ব্ৰাউন টোন এটাত, এইটো আমি ডাস্কি স্কিনত দিব পাৰোঁ। আৰু এটা আপুনি কৰিব পাৰে, যদি আপোনাৰ তাত বেছি ডাৰ্ক টোন থাকে তেতিয়াহ'লে তাৰ লগত আপুনি এটা লাইট কালাৰৰ লুজ পাউডাৰ মিক্স কৰি দিব। যেনেকৈ ধৰক মোৰ তাত এইটো যিটো এটা ডাৰ্ক টোন আছিলে সেইটোৰ লগত যদি আমি এই বগাটো মিলাওঁ, মানে হোৱাইট ট্ৰান্সলুচেণ্ট পাউডাৰটো মিলাই দিওঁ, তেতিয়াহ'লে এইটো মিডিয়াম হৈ যাব। তেতিয়া আপুনি মিডিয়াম স্কিন টোনত ইউজ কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, এইটোৱে আছিলে আজিৰ টপিক আমাৰ। আই হোপ আপুনি এতিয়া কনফিউজ নহ'ব লুজ পাউডাৰক লৈ, কেনেকৈ লগাব লাগে, কেনেকুৱা স্কিন টাইপত লগাব লাগে। তেনেহ'লে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ, পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।